আবেগৰ পথত নচলি বিবেকৰ পথৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। জীৱনত নিজৰ লেখীয়া মানুহ ক'তো নোপোৱা, আৰু যদিও বিচাৰি ফুৰা লাভ নহ'ব, পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। যাৰ ক'বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায়, আৰু ভালপোৱা তেওঁলোকৰ মাজতো জীয়াই থাকে, যিয়ে মন গ'লেই ইজনে সিজনক লগ কৰিব নোৱাৰে। প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গ'লে মন্দিৰৰ ঘণ্টাটোৰ দৰে হ'ব, সকলোৱে বজাই থৈ উভতি যাব। এটা কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা। এই কথাটো কিন্তু সদায় মনত ৰাখিবা। অতীত ভয়ংকৰ হ'ব পাৰে, কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। জন্ম মৃত্যু সকলো ঈশ্বৰৰ হাতত, যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনোৱেই নাই। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, এই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ কিন্তু ভাগ্য লাগিব। জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা। আশা আৰু সপোনবোৰৰ কি ভৰসা, যি ক্ষণে প্ৰতিক্ষণে সলনি হৈ থাকে। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে আৰু কিছু সহজো কৰি তোলে। সময় কাৰো বাবে নৰয়, সেয়েহে কোনোবা আমাৰ লগত আহক বা নাহক, আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল। ভৱিষ্যতটো আপোনাৰ সপোনৰ ওপৰত আধা আৰু কৰ্মৰ ওপৰত আধা নিৰ্ভৰ কৰে। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। জীৱনত কঠিন সময়খিনি বহুত উপকাৰী, কাৰণ এইটোৱে সেই সময় য'ত আনৰ সঠিক ৰং দেখা পোৱা যায়। জীৱনত এনেকুৱা এজন মানুহ প্ৰয়োজন, যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। অপ্ৰিয় কিন্তু সত্য, উপকাৰ এনেকুৱা এটা আচৰিত বস্তু যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বাবে বুজাৰ বাহিৰে আন একো নহয়। জীৱনত সুখী হ'ব বিচৰা, তেনেহ'লে সদায় প্ৰেম বিলাবলৈ চেষ্টা কৰা, পাবলৈ নহয়। শেষবোৰ সদায় হাঁহিমুখে হ'ব লাগে, বেলেগ একো নহ'লেও জীৱনৰ প্ৰতি আক্ষেপ কিন্তু নাথাকে। সুখ চন্দনৰ দৰে, কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।